গুড মৰ্ণিং এভৰিৱান। মই অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এইফালে গৈ আছোঁ শিৱসাগৰ মানে ভণ্টিজনীৰ ছোৱালীজনীৰ মুখত ভাত দিয়া মানে ভাগিনজনীৰ। আৰু ইয়াৰ বাহিৰৰ ভিউটো চাওকচোন, ইমান ধুনীয়া লাগিছে। আৰু আহি পাই গ'লোঁ সিহঁতৰ ঘৰ। বলক এতিয়া ভিতৰলৈ সোমাই যাওঁ। ভিতৰত সোমাই দেখিছোঁ ইমান ধুনীয়া ডেক'ৰেশ্যন কৰি ৰাখিছে চাওকচোন। আৰু ইয়াৰ আমি গোটেইখিনি বহি আছোঁ। আৰু সিহঁতৰ কিবাকিবি নিয়ম আছিলে, সেইবোৰ হৈ গ'ল। আমি অকণমান দেৰিকৈ পালোঁ। আৰু এয়া আমাৰ টিকলিজনী আহি পাই গ'ল, আমাৰ ফুতলাজনী। এয়া তাইক গিফ্ট দিলোঁ। আৰু এতিয়া তাই ফটো শ্বুট চলি আছে চাওকচোন, ইমান ধুনীয়াকৈ বহি আছে। এতিয়া সিহঁতৰ ফেমিলি ফটো চলি আছে। ফটো চলি থাকিব, বলক চাহ পানী খাই লওঁ। এইফালে চাহ পানী ঢেৰ কিবাকিবি আছিলে দেই, বলক খোৱাহে কথা আৰু। তো এইফালে খোৱা বোৱা হৈ গ'ল, ভাবিলোঁ অকণমান ঘৰটো চাই লওঁ সিহঁতৰ। আৰু সিহঁতৰ ফেমিলি ফটো। আৰু এতিয়া বলক তললৈ যাওঁ আৰু চিধা খানা খাওঁ, যিহেতু ঘৰলৈ সোনকালে যাব লাগিব, যিহেতু দূৰ বাট। আৰু খানাত ঢেৰ কিবাকিবি আছিলে দেই, কওঁতে ৰাতি হৈ যাব, সেইকাৰণে নোকোৱাতকৈ দেখাই দিয়াই বেষ্ট। তো এইয়া চাওক, ঢেৰ কিবাকিবি আইটেম আছিলে। খোৱাটো হৈ গ'ল। এতিয়া বলক অকণমান দেৰি বহি আৰু চিধা ঘৰলৈ পোনাওঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব। যদি ভাল লাগিলে তো প্লিজ লাইক কৰিব। আজিলৈ আহোঁ, বাই বাই।